শিৱৰাত্ৰি যাত্ৰাৰ যি ফেব্ৰুৱাৰী মাহত 2024 দ্বিতীয় ফেব্ৰুৱাৰী গ্ৰন্থমেলা অনুষ্ঠিত হৈছিলে, এই গ্ৰন্থমেলাতেই অনুপ্ৰেৰণা নামৰ এটা অনুষ্ঠানে এই গ্ৰন্থমেলাখনৰ গইনা লৈ আচলতে সামাজিক আৰু সাংস্কৃতিক তথা ঐতিহাসিক দিশবিলাক কঢ়িয়াই চাই ডক্টৰ জাকিৰ আলমক এটি বঁটা, আমাৰ গুৰুত্বপূৰ্ণ সন্মানীয় বঁটা এটা আগবঢ়াইছিলে। সেই বঁটাটি আচলতে সম্বৰ্ধনা পত্ৰখনি আচলতে সেইদিনা ল'বৰ কাৰণে তেখেত সক্ষম নহ'ল, ইতিমধ্যে তেখেতে অৱগত কৰিছে। কিন্তু আজি শুভ মুহূৰ্তত তেখেতে লৈছে, তেখেতে গ্ৰহণ কৰিছে আৰু তেখেতৰ ইচ্ছা প্ৰকাশ, তেখেতৰ মনৰ কথা দাঙি ধৰিছে আজি এই আলোচনাটোত। সেই কথাটো হ'ল কি যে বিশ্ব ঐতিহ্য ক্ষেত্ৰত তেখেতে যিখিনি কাম কৰিছে আৰু অসমৰ বিভিন্ন দল সংগঠন বা ব্যক্তি বিশেষে যিখিনি কাম কৰিছে, এইটো বৰ ডাঙৰ এটা কাৰ্যসূচী চলি আছে। তাৰ মাজত আমিও অকণমান সহযোগিতা আগবঢ়াইছোঁ। কিন্তু মই ডক্টৰ জাকিৰ আলমক ধন্যবাদ আৰু অভিনন্দন জনাম, শুভেচ্ছা জনাম যে তেখেতে এই সম্বৰ্ধনা পত্ৰটি পাবৰ কাৰণে বা এই সন্মানটো পাবৰ কাৰণে তেওঁ তেখেতে লাভ কৰিবৰ কাৰণে এটা সক্ষম হৈছে। কাৰণ অনুষ্ঠান এটাই এটা বঁটা দিয়া বা সম্বৰ্ধনা জনোৱা এটা যথেষ্ট গভীৰ আৰু গধুৰ কথা। কাৰণ তেখেতৰ কৰ্মৰাজি ভালদৰে বিশ্লেষণ কৰিহে, বৈজ্ঞানিক বিশ্লেষণ কৰিহে আচলতে এজন কোনোবা মানুহক বঁটা বা দিয়া হয়, বঁটা বাহন দিয়া হয়, সন্মান জনোৱা হয়। তাৰ তেখেতৰ যে অংশীদাৰ হৈছে, এয়া আমাৰ কাৰণে সৌভাগ্য। আৰু এই বিশ্ব ঐতিহ্য ক্ষেত্ৰত চৰাইদেউ মৈদামৰ যিটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা শিৱসাগৰক আইকনিক চিটিৰ কাৰণে যিটো প্ৰচেষ্টা আগবঢ়াইছে, হাতত লৈছে তেখেতে প্ৰথমৰ পৰা এতিয়া বৰ্তমান আমি আমাৰ এই যুদ্ধখন চলি আছে, এই কাৰ্যসূচী চলি আছে। মই যুদ্ধ বুলিয়ে কৈছোঁ, কাৰ্যসূচী চলি আছে। এটা বৌদ্ধিক এটা কাৰ্যসূচী চলি আছে। সেই কাৰ্যসূচীত যিটো নেৰা নেপেৰাকৈ তেখেতে কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, বিভিন্ন ধৰণৰ সহযোগিতা লৈছে, তেখেতে নিজে আগবাঢ়ি গৈছে, এতিয়া নেতৃত্ব তেখেতেও লৈছে, আমিও লৈছে। এটা খুব সমান্তৰালভাৱে প্ৰত্যেকৰ সহযোগিতা কৰি আচলতে এই বিশেষকৈ জিলা বা চৰাইদেউ জিলা গোটেই অসমৰ যিখিনি 600 বছৰ ইতিহাস, ঐতিহাসিক এটা ঘটি থকা যিটো সোণালী ইতিহাসৰ যিটো স্বাক্ষৰ গোটেই এলেকাটো আচলতে জীৱিকা দিবৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে, এইটো এটা ডাঙৰ প্ৰচেষ্টা। এই অকল কোনো ব্যক্তিৰ কাৰণে নহয়, কোনো সমাজৰ কাৰণে, গোটেই সমগ্ৰ দেশখনৰ কাৰণে, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আচলতে এই অনুষ্ঠানটো হ'বলৈ গৈ আছে। আৰু ইয়াত ডক্টৰ জাকিৰ আলমৰ যিখিনি অৱদান আছে, এইটো আমাৰ সময়ে গম পাব, বৰ্তমান কাম কৰি থকা অৱস্থাত গম নাপাব। যেতিয়া এজন মানুহে কাম কৰি শেষ হৈ যায়, তাৰপিছত গম পোৱা যায় যে তেখেতৰ অনুপ্ৰেৰণা, তেখেতৰ অৱদান আচলতে তাৰপিছতে মূল্যাংকন কৰা হয়। গতিকে আমি ভাবোঁ যে জীয়াই থকা কালত বা কাম কৰি থকা কালত যদি মূল্যাংকন কৰা হয়, সি আচলতে আটাইতকৈ এটা গুৰুত্বপূৰ্ণ এটা দিশ হয়। আমাৰ আচলতে অসমীয়া সমাজত এটা আছে, মানুহৰ মৃত্যুৰ পাছত আচলতে গুণ পৰিমাপ হয়। কিন্তু মানুহ জীয়াই থকা অৱস্থাত তেখেতৰ যিখিনি কৰ্মৰাজি, কাম কৰি থকা অৱস্থাত যিটো কৰ্মৰাজি আচলতে সেই কৰ্মৰাজি মূল্যায়ন কৰিব লাগে, বিশ্লেষণ কৰিব লাগে। আৰু তেখেতক সেই অনুপাতে তেখেতক সম্বৰ্ধনা জনাব লাগে বা সন্মান জনাব লাগে সামাজিকভাৱে। আজি সেই যিটো গোটেই অনুপ্ৰেৰণাই যিটো সুযোগ ল'লে, সেইটো মই অনুপ্ৰেৰণা বিষয়বিলাকক ধন্যবাদ জনাম যে তেখেতে কাম কৰি থকা অৱস্থাতে তেখেতৰ যিখিনি মাটি ঘাম চিন্তা চৰ্চাক উপকৃত কৰা যিখিনি সন্মান জনাইছে, এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। আমি ধন্যবাদ জনাইছোঁ অনুপ্ৰেৰণাক ডক্টৰ জাকিৰ আলমক ধন্যবাদ জনাইছোঁ যে এতিয়াৰ পৰা আৰু মই ভাবোঁ যে ডক্টৰ জাকিৰ আলমৰ দায়িত্ব বাঢ়িলে যে শিৱসাগৰৰ আইকনিক চিটি আৰু চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত যিখিনি কাম বাকী আছে, সেই কামখিনি আগুৱাই নিয়াৰ কাৰণে আমি তেখেতক আৰু এখোজ তেখেতৰ দায়িত্ব। চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু শিৱসাগৰ আইকনিক চিটিৰ ক্ষেত্ৰত দিয়া অৱদানৰ বাবে ডক্টৰ জাকিৰুল আলমক সম্বৰ্ধনা। শিৱসাগৰৰ টাই আহোম বিকাশ কেন্দ্ৰত অনুপ্ৰেৰণাৰ উদ্যোগত আৰু প্ৰয়াসৰ সহযোগত ডক্টৰ জাকিৰুল আলমক বিশেষ সম্বৰ্ধনা জনায়। গুৱাহাটীস্থিত অনুপ্ৰেৰণা উদ্যোগত আৰু শিৱসাগৰ প্ৰয়াসৰ সহযোগত দ্বিতীয়বাৰৰ বাবে বেতবাৰী গ্ৰন্থমেলাত অসমৰ বিভিন্ন দিশত অৱদান থকা বিশেষ 10 জনৰ ভিতৰত ডক্টৰ জাকিৰুল আলমকো নিৰ্বাচন কৰে। কিন্তু গুৰুত্বপূৰ্ণ ইতিহাসৰ কামত গুৱাহাটীত এপ্ৰিললৈকে ব্যস্ত থকাৰ বাবে যোৱাকালি সম্বৰ্ধনা জনায়। ডক্টৰ জাকিৰুল আলমক অসম চৰকাৰে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সীমা নিৰ্ধাৰণ কমিটিৰ সদস্য, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মুখ্য অঞ্চল নিৰ্বাচন কমিটিৰ সদস্য আৰু মডেল মেপৰ প্ৰস্তুতকাৰক হিচাপে 2018 চনৰ পৰা মুখ্য ভূমিকা পালন কৰি আহিছে। সেয়ে বিগত এটা দশকত অসমৰ ইতিহাস সংৰক্ষণৰ দিশত থকা অৱদানৰ লগতে কেইবাটাও সামাজিক অনুষ্ঠানৰ জৰিয়তে অগ্ৰণী
ভূমিকা গ্ৰহণ কৰি অহাৰ বাবে ডক্টৰ জাকিৰুল আলমক নিৰ্বাচন কৰা হৈছিল বুলি উল্লেখ কৰে। অতিথি হিচাপে উপস্থিত থকা টাইপাৰ মুখ্য উপদেষ্টা হেমন্ত চাংমাইয়েও একেদৰে ডক্টৰ জাকিৰুল আলমৰ উল্লেখিত কথাখিনিৰে যে সাক্ষ্য হিচাপে আছিল তাক গুৰুত্ব সহকাৰে উল্লেখ কৰে। আমাৰ বেতবাৰীত এখন অনুপ্ৰেৰণাৰ উদ্যোগত আৰু প্ৰয়াসৰ সহযোগত এখন আমাৰ লেখত ল'বলগীয়া আমাৰ গ্ৰন্থ আমাৰ বৌদ্ধিক বিকাশৰ কাৰণে যিখন গ্ৰন্থমেলা আয়োজন কৰিছিলে, তাৰ কাৰণে আমি বিশেষ ধন্যবাদ জনাব লাগিব শিৱসাগৰীয়া হিচাপে যে আজিৰ যুগত নিজৰ সময় নিজৰ টকা খৰচ কৰি দুইটা অনুষ্ঠানেই আমাৰ যিধৰণে তেওঁলোকে এটা কষ্ট কৰি কিনে আমাৰ বৌদ্ধিক জাগৰণ কৰিবৰ কাৰণে, যিহেতু আমাৰ অসমীয়া জাতিটো আমি বৌদ্ধিকভাৱে বহুত পাছ কৰি আছোঁ আৰু আমাৰ বৌদ্ধিক কষ্টৰ প্ৰয়োজন বহুত হৈ আহিছে। যদিহে আমি অন্যান্য আমাৰ উন্নত আমাৰ যিসকল সাহিত্যিকভাৱে বৌদ্ধিকভাৱে চহকী যিখিনি জাতি আছে বা উপজাতি আছে সেইখিনিৰ লগত যদি আমি কম্পিটিশ্যনত বা প্ৰতিযোগিতাত যদি বৰ্তি থাকিব বিচাৰোঁ বা আমি অসমীয়া জাতি হিচাপে যাতে অস্তিত্ব ৰাখিব বিচাৰোঁ সেই হিচাপে অনুপ্ৰেৰণাক আমি এটা ধন্যবাদ, প্ৰয়াসক লগতে ধন্যবাদ আমি জনাবলৈ আমি তেওঁলোক প্ৰণাম জনাইছোঁ তেওঁলোকৰ যিটো প্ৰচেষ্টা। আৰু ময়ো ক্ষমা খুজিছোঁ এইটো চলতে যে ফেব্ৰুৱাৰী মাহত আমি গুৱাহাটীত আছিলোঁ, যিহেতু চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য শিৱসাগৰ আইকনিকৰ কাৰণে বিভিন্ন কাম আছিলে আৰু এখন আমি লাচিত বৰফুকনৰ ওপৰত এখন কিতাপ আমি হৈ আছিলে, আমাৰ সম্পাদনা চলি আছিলে। তো সেই হিচাপে আমি এটা বৃহত্তৰ স্বাৰ্থত আমি উপস্থিত থাকিব নোৱাৰিলোঁ। তাৰ কাৰণে আজি শেহতীয়াকৈ আমাক লগ পাই মোক খুবেই, যদিও মই ভাবোঁ এইটো কাৰণে মই ইমান উপযুক্ত নহয়, কাৰণ তেওঁলোকে যিটো মৰম দিছে সেই মৰমখিনি পাবৰ কাৰণে আজি আমাৰ তেওঁলোকৰ মাজত আহি উপস্থিত হ'ব পাৰিলোঁ। আৰু আমি আশা ৰাখোঁ আৰু আমি প্ৰতিশ্ৰুতিবদ্ধ যে শিৱসাগৰৰ যে আমাৰ এনেকুৱা ধৰণৰ বৌদ্ধিক কচৰতৰ কাৰণে এখন ছ'চাইটি যিটো মেৰুদণ্ড আৰু ভৱিষ্যতে তেওঁলোকে কৰি যাব, আমিও সহায় আগবঢ়াবলৈ আমি বদ্ধপৰিকল্পিত। আৰু যিধৰণে তেওঁলোকে এটা স্বীকৃতি দিলে যে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত লাগি আছিলে আৰু আমাৰ লগত সহযোগিতা হিচাপে আমাৰ টাইপাৰ মুখ্য উপদেষ্টা আছে, আমাৰ হেমন্ত চাংমাই ডাঙৰীয়া, আমাৰ বাইদেউসকলো আছে, আমাৰ দাদাসকলো আছে, যে সকলোৱে আমাৰ যিটো চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য হোৱাত যিটো আমাৰ এটা প্ৰায় ৬-৭ বছৰে যিটো দীৰ্ঘকালীন এটা আন্দোলন আৰু শিৱসাগৰ আইকনিক চিটি 2019 চনতে কৰিলে, কিন্তু আজিলৈকে আমাৰ আগবাঢ়ি যোৱা নাই। সেই আন্দোলনত আমি ভৰ্তি হৈ আছোঁ আৰু সেই ভৰ্তি হোৱাৰ কাৰণে যিটো মৰম দিলে এটা আশীৰ্বাদ দিলে সেই কাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। বেতবাৰী গ্ৰন্থমেলা অনুষ্ঠিত হৈছিলে। এই গ্ৰন্থমেলাতেই অনুপ্ৰেৰণা নামৰ এটা অনুষ্ঠানে এই গ্ৰন্থমেলাখনৰ গইনা লৈ আচলতে সামাজিক আৰু সাংস্কৃতিক তথা ঐতিহাসিক দিশবিলাক কঢ়িয়াই চাই ডক্টৰ জাকিৰ আলমক এটি বঁটা, আমাৰ গুৰুত্বপূৰ্ণ সন্মানীয় বঁটা এটা আগবঢ়াইছিলে। সেই বঁটাটি আচলতে সম্বৰ্ধনা পত্ৰখনি আচলতে সেইদিনা ল'বৰ কাৰণে তেখেত সক্ষম নহ'ল, ইতিমধ্যে তেখেতে অৱগত কৰিছে, কিন্তু আজি শুভ মুহূৰ্তত তেখেতে গ্ৰহণ কৰিছে আৰু তেখেতৰ ইচ্ছা প্ৰকাশ, তেখেতৰ মনৰ কথা দাঙি ধৰিছে এই আলোচনাটোত। কিন্তু কথাটো হ'ল কি যে বিশ্ব ঐতিহ্য ক্ষেত্ৰত তেখেতে যিখিনি কাম কৰিছে আৰু অসমৰ বিভিন্ন দল সংগঠন বা ব্যক্তি বিশেষকৈ যিখিনি কাম কৰিছে, এইটো বৰ ডাঙৰ এটা কাৰ্যসূচী চলি আছে। তাৰ মাজত আমিও অকণমান সহযোগিতা আগবঢ়াইছোঁ। কিন্তু মই ডক্টৰ জাকিৰ আলমক ধন্যবাদ আৰু অভিনন্দন জনাম, শুভেচ্ছা জনাম যে তেখেতে এই সম্বৰ্ধনা পত্ৰটি পাবৰ কাৰণে বা এই সন্মানটো পাবৰ কাৰণে তেওঁ তেখেতে লাভ কৰিবৰ কাৰণে এটা সক্ষম হৈছে। শিৱসাগৰৰ পৰা মুহিবুল হুছেইনৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট। চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু শিৱসাগৰ আইকনিক চিটিৰ ক্ষেত্ৰত দিয়া অৱদানৰ বাবে ডক্টৰ জাকিৰুল আলমক সম্বৰ্ধনা। শিৱসাগৰৰ টাই আহোম বিকাশ কেন্দ্ৰত অনুপ্ৰেৰণাৰ উদ্যোগত আৰু প্ৰয়াসৰ সহযোগত ডক্টৰ জাকিৰ আলমক বিশেষ সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটীস্থিত অনুপ্ৰেৰণাৰ উদ্যোগত আৰু শিৱসাগৰৰ প্ৰয়াসৰ সহযোগত দ্বিতীয়বাৰৰ বাবে বেতবাৰী গ্ৰন্থমেলাত অসমৰ বিভিন্ন দিশত অৱদান থকা বিশেষ 10জনৰ ভিতৰত ডক্টৰ জাকিৰ আলমকো নিৰ্বাচন কৰে। কিন্তু গুৰুত্বপূৰ্ণ ইতিহাসৰ কামত গুৱাহাটীত তেওঁ এপ্ৰিললৈকে ব্যস্ত থকাৰ বাবে কালি সম্বৰ্ধনা জনোৱা হয়। ডক্টৰ আলমক অসম চৰকাৰে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সীমা নিৰ্ধাৰণ সমিতিৰ সদস্য, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মূল অঞ্চল নিৰ্বাচন সমিতিৰ সদস্য আৰু মডেল মেপৰ প্ৰস্তুতকাৰক হিচাপে 2018 চনৰ পৰা মুখ্য ভূমিকা পালন কৰি আহিছে।
সেই বিগত এটা দশকত অসমৰ ইতিহাস সংৰক্ষণৰ দিশত থকা অৱদানৰ লগতে কেইবাটাও সামাজিক অনুষ্ঠানৰ জৰিয়তে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহাৰ বাবে ডক্টৰ আলমক নিৰ্বাচন কৰা হৈছিল বুলি উল্লেখ কৰে নিৰ্বাচন সমিতিৰ উপদেষ্টা পূৰ্ণিমা কলিতা আৰু প্ৰশান্ত গগৈ। অতিথি হিচাপে উপস্থিত থকা টাইপাৰ মুখ্য উপদেষ্টা হেমন্ত চাংমাইও একেদৰে ডক্টৰ আলমৰ উল্লেখিত কামখিনিৰ যে সাক্ষ্য হিচাপে আছিল তাক গুৰুত্ব সহকাৰে উল্লেখ ডাক্তৰ আলমে তেওঁৰ ভাষণত উল্লেখ কৰে যে তেওঁ এই সন্মানৰ অধিকাৰী নহয়, সেয়ে দীৰ্ঘদিন ধৰি তেওঁ সম্বৰ্ধনা ল'বলৈ কুণ্ঠাবোধ কৰি আঁতৰি আছিল। 10 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰী 2024 তাৰিখে আমাৰ শিৱসাগৰ আমাৰ ঐতিহাসিক স্থল আমাৰ বেতবাৰীত এখন অনুপ্ৰেৰণাৰ উদ্যোগত আৰু প্ৰয়াসৰ সহযোগত এখন উৎসৱলগীয়া আমাৰ গ্ৰন্থ আমাৰ বৌদ্ধিক বিকাশৰ কাৰণে যিখন গ্ৰন্থমেলা আয়োজন কৰিছিলে তাৰ কাৰণে আমি বিশেষ ধন্যবাদ জনাব লাগিব শিৱসাগৰীয়া হিচাপে যে আজিৰ যুগত নিজৰ সময় নিজৰ টকা খৰচ কৰি দুইটা অনুষ্ঠানেই আমাৰ যিধৰণে তেওঁলোকে এটা কষ্ট কৰি পিনে আমাৰ বৌদ্ধিক জাগৰণ কৰিবৰ কাৰণে যিহেতু আমাৰ অসমীয়া জাতিটো আমি বৌদ্ধিকভাৱে বহুত পাছ কৰি আছোঁ আৰু আমাৰ বৌদ্ধিক কচৰতৰ প্ৰয়োজন বহুত হৈ আহিছে। যদিহে আমি অন্যান্য আমাৰ উন্নত আমাৰ যিসকল সাহিত্যিকভাৱে বৌদ্ধিকভাৱে চহকী যিখিনি জাতি আছে বা উপজাতি আছে সেইখিনিৰ লগত যদি আমি কম্পিটিশ্যনত বা প্ৰতিযোগিতাত যদি বৰ্তি থাকিব বিচাৰোঁ বা আমি অসমীয়া জাতি হিচাপে যাতে অস্তিত্ব ৰাখিব বিচাৰোঁ অনুপ্ৰেৰণাক আমি এটা ধন্যবাদ প্ৰয়াসক লগতে ধন্যবাদ আমি জনাবলৈ আমি তেওঁলোক প্ৰণাম জনাইছোঁ তেওঁলোকৰ যিটো প্ৰচেষ্টা। আৰু ময়ো ক্ষমা খুজিছোঁ এইটো চলতে যে ফেব্ৰুৱাৰী মাহত আমি গুৱাহাটীত আছিলোঁ আৰু যিহেতু চৰাইদেউ মৈদাম বিশ্বপূজা বিভাগৰ আইকনিকৰ কাৰণে বিভিন্ন কাম আছিলে আৰু এখন আমি লাচিত বৰফুকনৰ ওপৰত এখন কিতাপ আমি হেৰি হৈ আছিলে আমাৰ সম্পাদনা চলি আছিলে। তো সেই হিচাপে আমি এটা বৃহত্তৰ স্বাৰ্থত আমি উপস্থিত থাকিব নোৱাৰিলোঁ। তাৰ কাৰণে আজি শেহতীয়াকৈ আমাক লগ পাই মই খুবেই যদিও মই ভাবোঁ এইটো কাৰণে মই ইমান উপযুক্ত নহয় কাৰণ তেওঁলোকে যিটো মৰম দিছে সেই মৰমখিনি পাবৰ কাৰণে আজি আমাৰ তেওঁলোকৰ মাজত আহি উপস্থিত হ'ব পাৰিব। আৰু আমি আশা ৰাখোঁ আৰু আমি প্ৰতিশ্ৰুতিবদ্ধ যে শিৱসাগৰ যে আমাৰ এনেকুৱা ধৰণৰ বৌদ্ধিক কচৰতৰ কাৰণে এখন ছ'চাইটি যিটো মেৰুদণ্ড আৰু ভৱিষ্যতে তেওঁলোকে কৰি যাব আমি সহায় আগবঢ়াবলৈ আমি বদ্ধপৰিকল্পক। সেই হিচাপে আৰু মানে তেওঁলোকে এটা স্বীকৃতি দিলে যে চৰাইদেউ মৈদাম বিশ্বপূজাৰ কথা লাগি আছিলে আৰু আমাৰ লগত সহযোগী হিচাপে আমাৰ টাইপাৰ মুখ্য উপদেষ্টা আছে আমাৰ হেমন্ত চাংমাই ডাঙৰীয়া, আমাৰ দাদাসকলো আছে, আমাৰ দাদাসকলো আছে। এতিয়া সকলোৱে আমাৰ যিটো চৰাইদেউ মৈদাম বিশ্বপূজা হোৱা যিটো আমাৰ এটা প্ৰায় 6-7 বছৰীয়া যিটো দীৰ্ঘকালীন এটা আন্দোলন আৰু শিৱসাগৰ আইকনিক চিটি 2019 চনতে হেৰি কৰিলে কিন্তু আজিলৈকে আমাৰ আগবাঢ়ি যোৱা নাই। সেই আন্দোলনত আমি বৰ্তি হৈ আছোঁ আৰু সেই বৰ্তি থকাৰ কাৰণে যিটো মৰম দিলে বা আশীৰ্বাদ দিলে সেই কাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আমি ভাবোঁ নতুন উদ্যমে আমি আগবাঢ়ি যাব পাৰিম। আৰু আমাৰ হেমন্ত চাংমাই ডাঙৰীয়া আছে আমাৰ যোদ্ধা, তেওঁ আমাৰ নেতৃত্ব লৈ আছে যে আমি আগন্তুক দিনত এই জুন মাহত অলৰেডি আমাৰ আহি আছে যে আমাৰ শিৱসাগৰ চৰাইদেউ বিশ্ব ঐতিহ্যত সোমাব লাগিব মৈদামসমূহ আৰু শিৱসাগৰ আইকনিক চিটিখন আমাৰ পুনৰভাৱে চেণ্ট্ৰেল গভৰ্ণমেণ্টে বা অসম চৰকাৰে যাতে চেণ্ট্ৰেল গভৰ্ণমেণ্টক অনুৰোধ কৰোঁ যাতে আমাৰ এইখিনি আগবাঢ়ি যাওক। কাৰণ কেলৈ সেই প্ৰপ'জেলটো ইতিমধ্যে স্থগিত হৈ গৈছে, 19 চনতে ঘোষণা কৰিলে। এই সংক্ৰান্তত শিৱৰাত্ৰি যাত্ৰাৰ যি ফেব্ৰুৱাৰী মাহত 2024 দ্বিতীয় বেতবাৰী গ্ৰন্থমেলা অনুষ্ঠিত হৈছিলে এই গ্ৰন্থমেলাতেই অনুপ্ৰেৰণা নামৰ এটা অনুষ্ঠানে এই গ্ৰন্থমেলাখনৰ গইনা লৈ আচলতে সামাজিক আৰু সাংস্কৃতিক তথা ঐতিহাসিক দিশবিলাক কঢ়িয়াই চাই ডক্টৰ জাকিৰ আলমক এটি বঁটা আমাৰ গুৰুত্বপূৰ্ণ সন্মানীয় বঁটা এটা আগবঢ়াইছিলে, এটা সম্বৰ্ধনা পত্ৰ আগবঢ়াইছিলে। গতিকে সেই বঁটাটি আচলতে সম্বৰ্ধনা পত্ৰখিনি আচলতে সেইদিনা ল'বৰ কাৰণে তেখেত সক্ষম নহ'ল, ইতিমধ্যে তেখেতে অৱগত কৰিছে। কিন্তু আজি শুভ মুহূৰ্তত তেখেতে লৈছে, তেখেতে গ্ৰহণ কৰিছে আৰু তেখেতৰ ইচ্ছা প্ৰকাশ, তেখেতৰ মনৰ কথা দাঙি ধৰিছে আজি এই আলোচনাটোত। কিন্তু কথাটো হ'ল কি যে বিশ্ব ঐতিহ্য ক্ষেত্ৰত তেখেতে যিখিনি কাম কৰিছে আৰু অসমৰ বিভিন্ন দল সংগঠন বা ব্যক্তি বিশেষে যিখিনি কাম কৰিছে এইটো বৰ ডাঙৰ এটা কাৰ্যসূচী চলি আছে। তাৰ মাজত আমিও অকণমান সহযোগিতা আগবঢ়াইছোঁ। কিন্তু মই ডক্টৰ জাকিৰ আলমক ধন্যবাদ আৰু অভিনন্দন জনাম, শুভেচ্ছা জনাম যে তেখেতে এই সম্বৰ্ধনা পত্ৰটি পাবৰ কাৰণে বা এই মানে সন্মানটো পাবৰ কাৰণে তেওঁ তেখেতে লাভ কৰিবৰ কাৰণে এটা সক্ষম হৈছে। কাৰণ অনুষ্ঠান এটাই এটা বঁটা দিয়া বা সম্বৰ্ধনা জনোৱা এটা যথেষ্ট গভীৰ আৰু গধুৰ কথা।
শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট NJ মিডিয়া। চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু শিৱসাগৰ আইকনিক চিটিৰ ক্ষেত্ৰত দিয়া অৱদানৰ বাবে ডক্টৰ জাকিৰুল আলমক সম্বৰ্ধনা। শিৱসাগৰ টাই আহোম বিকাশ কেন্দ্ৰত অনুপ্ৰেৰণাৰ উদ্যোগত আৰু প্ৰয়াসৰ সহযোগত ডক্টৰ জাকিৰুল আলমক বিশেষ সম্বৰ্ধনা জনায়। গুৱাহাটীস্থিত অনুপ্ৰেৰণা উদ্যোগত আৰু শিৱসাগৰ প্ৰয়াসৰ সহযোগত দ্বিতীয়বাৰৰ বাবে বেতবাৰী গ্ৰন্থমেলাত অসমৰ বিভিন্ন দিশত অৱদান থকা বিশেষ 10 জনৰ ভিতৰত ডক্টৰ জাকিৰুল আলমকো নিৰ্বাচন কৰে। কিন্তু গুৰুত্বপূৰ্ণ ইতিহাসৰ কামত গুৱাহাটীত এপ্ৰিললৈকে ব্যস্ত থকাৰ বাবে কালি সম্বৰ্ধনা জনায়। ডক্টৰ আলমক অসম চৰকাৰে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সীমা নিৰ্ধাৰণ কমিটিৰ সদস্য, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মুখ্য অঞ্চল নিৰ্বাচন কমিটিৰ সদস্য আৰু মডেল মেপৰ প্ৰস্তুতকাৰক হিচাপে 2018 চনৰ পৰা মুখ্য ভূমিকা পালন কৰি আহিছে। সেই বিগত এটা দশকত অসমৰ ইতিহাস সংৰক্ষণৰ দিশত থকা অৱদানৰ লগতে কেইবাটাও সামাজিক অনুষ্ঠানৰ জৰিয়তে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহাৰ বাবে ডাক্তৰ আলমক নিৰ্বাচন কৰা হৈছিল বুলি উল্লেখ কৰে নিৰ্বাচন কমিটিৰ উপদেষ্টা পৰিমা কলিতা আৰু প্ৰশান্ত গগৈ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ সোৰেন আৰু মনোজ বৰা, কলিয়াবৰ পৰা অনুপ বৰা, ডিগবৈৰ পৰা হাছান আখতাৰ, ফৰিদৰ ৰিপৰ্ট। সন্ধিয়াৰ আঞ্চলিক বাতৰি। শেষ যাত্ৰাৰ যি ফেব্ৰুৱাৰী মাহত 2024 দ্বিতীয় বেতবাৰী গ্ৰন্থমেলা অনুষ্ঠিত হৈছিলে, এই গ্ৰন্থমেলাতেই অনুপ্ৰেৰণা নামৰ এটা অনুষ্ঠানে এই গ্ৰন্থমেলাখনৰ গইনা লৈ আচলতে সামাজিক আৰু সাংস্কৃতিক তথা ঐতিহাসিক দিশবিলাক কঢ়িয়াই চাই ডক্টৰ জাকিৰ আলমক এটি বঁটা, আমাৰ গুৰুত্বপূৰ্ণ সন্মানীয় বঁটা এটা আগবঢ়াইছিলে, এটা সম্বৰ্ধনা পত্ৰ আগবঢ়াইছিলে। সেই বঁটাটি আচলতে সম্বৰ্ধনা পত্ৰখনি আচলতে সেইদিনা ল'বৰ কাৰণে তেখেত সক্ষম নহ'ল, ইতিমধ্যে তেখেতে অৱগত কৰিছে। কিন্তু আজি শুভ মুহূৰ্তত তেখেতে লৈছে, তেখেতে গ্ৰহণ কৰিছে আৰু তেখেতৰ ইচ্ছা প্ৰকাশ, তেখেতৰ মনৰ কথা দাঙি ধৰিছে আজি এই আলোচনাটোত। কিন্তু কথাটো হ'ল কি যে বিশ্ব ঐতিহ্য ক্ষেত্ৰত তেখেতে যিখিনি কাম কৰিছে আৰু অসমৰ বিভিন্ন দল সংগঠন বা ব্যক্তি বিশেষে যিখিনি কাম কৰিছে, এইটো বৰ ডাঙৰ এটা কাৰ্যসূচী চলি আছে। তাৰ মাজত আমিও অকণমান সহযোগিতা আগবঢ়াইছোঁ। কিন্তু মই ডক্টৰ জাকিৰ আলমক ধন্যবাদ আৰু অভিনন্দন জনাম, শুভেচ্ছা জনাম যে তেখেতে এই সম্বৰ্ধনা পত্ৰটি পাবৰ কাৰণে বা এই মানে সন্মানটো পাবৰ কাৰণে তেওঁ তেখেতে লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। কাৰণ অনুষ্ঠান এটাই এটা বঁটা দিয়া বা সম্বৰ্ধনা জনোৱা এটা যথেষ্ট গভীৰ আৰু গধুৰ কথা। কাৰণ তেখেতৰ কৰ্মৰাজি ভালদৰে বিশ্লেষণ কৰিহে, বৈজ্ঞানিক বিশ্লেষণ কৰিহে আচলতে এজন কোনোবা মানুহক বঁটা বা দিয়া হয়, বঁটা বাহন দিয়া হয়, সন্মান জনোৱা হয়। তাৰ তেখেতৰ যে অংশীদাৰ হৈছে, এয়া আমাৰ কাৰণে সৌভাগ্য। আৰু এই বিশ্ব ঐতিহ্য ক্ষেত্ৰত চৰাইদেউ মৈদামৰ যিটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা শিৱসাগৰক আইকনিক চিটিৰ কাৰণে যিটো প্ৰচেষ্টা আগবঢ়াইছে, হাতত লৈছে তেখেতে প্ৰথমৰ পৰা এতিয়া বৰ্তমান আমি আমাৰ এই যুদ্ধখন চলি আছে, এই কাৰ্যসূচী চলি আছে। মই যুদ্ধ বুলিয়েই কৈছোঁ, কাৰ্যসূচী চলি আছে, এটা বৌদ্ধিক এটা কাৰ্যসূচী চলি আছে। সেই কাৰ্যসূচীটো যিটো নেৰানেপেৰাকৈ তেখেতে কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, বিভিন্ন ধৰণৰ সহযোগিতা লৈছে, তেখেতে নিজে আগবাঢ়ি লৈছে, এতিয়া নেতৃত্ব তেখেতেও লৈছে, আমিও লৈছোঁ, আনিও লৈছে। এটা খুব সমান্তৰালভাৱে প্ৰত্যেকৰ সহযোগিতা কৰি আচলতে এই বিশেষকৈ চৰাইদেউ, শিৱসাগৰ জিলা বা চৰাইদেউ জিলা গোটেই অসমৰ যিখিনি 600 বছৰ ইতিহাস
ঐতিহাসিক এটা ঘটি থকা যিটো মানে সোণালী ইতিহাসৰ যিটো স্বাক্ষৰ, সেই স্বাক্ষৰ গোটেই এলেকাটো আচলতে জীৱিকা দিবৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে, এইটো এটা ডাঙৰ প্ৰচেষ্টা। এই অকল কোনো ব্যক্তিৰ কাৰণে নহয়, কোনো সমাজৰ কাৰণে, গোটেই সমগ্ৰ দেশখনৰ কাৰণে, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আচলতে এই অনুষ্ঠানটো হ'বলৈ গৈ আছে। আৰু ইয়াত ডক্টৰ জাকিৰ আলমৰ যিখিনি অৱদান আছে, এইটো আমাৰ সময়ে গম পাব, বৰ্তমান কাম কৰি থকা অৱস্থাত গম নাপাব। যেতিয়া এজন মানুহে কাম কৰি শেষ হৈ যায়, তাৰপিছত গম পোৱা যায় যে তেখেতৰ অনুপ্ৰেৰণা, তেখেতৰ অৱদান আচলতে তাৰপিছতে মূল্যাংকন কৰা হয়। গতিকে আমি ভাবোঁ যে জীয়াই থকা কালত বা কাম কৰি থকা কালত যদি মূল্যাংকন কৰা হয়, সি আচলতে আটাইতকৈ এটা গুৰুত্বপূৰ্ণ এটা দিশ হয়। আমাৰ আচলতে অসমীয়া সমাজত এটা আছে, মানুহৰ মৃত্যুৰ পাছত আচলতে গুণ গৰিমা গোৱা হয়, কিন্তু মানুহ জীয়াই থকা অৱস্থাত তেখেতৰ যিখিনি কৰ্মৰাজি, কাম কৰি থকা অৱস্থাত যিটো কৰ্মৰাজি আচলতে সেই কৰ্মৰাজি মূল্যায়ন কৰিব লাগে, বিশ্লেষণ কৰিব লাগে, আৰু তেখেতক সেই অনুপাতে তেখেতক সম্বৰ্ধনা জনাব লাগে বা সন্মান জনাব লাগে সামাজিকভাৱে। আজি সেই যিটো গোটেই অনুপ্ৰেৰণাই যিটো সুযোগ ল'লে, এইটো মই অনুপ্ৰেৰণাৰ বিষয়বিলাকো ধন্যবাদ জনাম যে তেখেতে কাম কৰি থকা অৱস্থাতে তেখেতৰ যিখিনি মাটি ঘাম মানে চিন্তা চৰ্চাক মানে উৎকৰ্ষিত কৰা যিখিনি মানে সন্মান জনাইছে, এইটো মানে এটা বহুত গুৰুত্বপূৰ্ণ বিষয়। আমি ধন্যবাদ জনাইছোঁ অনুপ্ৰেৰণাকো আৰু ডক্টৰ জাকিৰ আলমক ধন্যবাদ জনাইছোঁ যে এতিয়াৰ পৰা আৰু মই ভাবোঁ যে ডক্টৰ জাকিৰ আলমৰ দায়িত্ব বাঢ়িলে যে শিৱসাগৰৰ মানে আইকনিক চিটি আৰু চৰাইদেউ মানে বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত যিখিনি কাম বাকী আছে, সেই কামখিনি আগুৱাই নিয়াৰ কাৰণে আমি তেখেতক আৰু এখোজ মানে তেখেতৰ দায়িত্ব বাঢ়িলে বুলি ভাবিছোঁ, আৰু দায়িত্ব বাঢ়িলে যদি আমাৰো লগতে আমি সহযোগিতা কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হওঁ। আমাৰ ইতিমধ্যে আমাৰ 10 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰী 2024 তাৰিখে আমাৰ শিৱসাগৰ আমাৰ ঐতিহাসিক স্থল আমাৰ বেতবাৰীত এখন অনুপ্ৰেৰণাৰ উদ্যোগত আৰু প্ৰয়াসৰ সহযোগত এখন আমাৰ লেখত ল'বলগীয়া আমাৰ গ্ৰন্থ, আমাৰ বৌদ্ধিক বিকাশৰ কাৰণে যিখন গ্ৰন্থমেলা আয়োজন কৰিছিলে, তাৰ কাৰণে আমি বিশেষ ধন্যবাদ জনাব লাগিব শিৱসাগৰীয়া হিচাপে যে আজিৰ যুগত নিজৰ সময়, নিজৰ টকা খৰচ কৰি দুইটা অনুষ্ঠানেই আমাৰ যিধৰণে তেওঁলোকে এটা কষ্ট কৰি পিনে আমাৰ বৌদ্ধিক জাগৰণ কৰিবৰ কাৰণে, যিহেতু আমাৰ অসমীয়া জাতিটো আমি বৌদ্ধিকভাৱে বহুত পাছ কৰি আছোঁ আৰু আমাৰ বৌদ্ধিক কচৰতৰ প্ৰয়োজন বহুত হৈ আহিছে। যদিহে আমি অন্যান্য আমাৰ উন্নত আমাৰ যিসকল সাহিত্যিকভাৱে বৌদ্ধিকভাৱে চহকী যিখিনি জাতি আছে বা উপজাতি আছে, সেইখিনিৰ লগত যদি আমি কম্পিটিশ্যনত বা প্ৰতিযোগিতাত যদি বৰ্তি থাকিব বিচাৰোঁ বা আমি অসমীয়া জাতি হিচাপে যাতে অস্তিত্ব ৰাখিব বিচাৰোঁ, সেই হিচাপে অনুপ্ৰেৰণাক আমি এটা ধন্যবাদ, প্ৰয়াসক লগতে ধন্যবাদ আমি জনাবলৈ আমি তেওঁলোক প্ৰণাম জনাইছোঁ তেওঁলোকৰ যিটো প্ৰচেষ্টা। আৰু ময়ো ক্ষমা খুজিছোঁ এইটো চলতে যে ফেব্ৰুৱাৰী মাহত আমি গুৱাহাটীত আছিলোঁ, আৰু যিহেতু চৰাইদেউ মৈদাম বিশ্ববিদ্যালয় বিভাগৰ আইকনিকৰ কাৰণে বিভিন্ন কাম আছিলে, আৰু এখন আমি লাচিত বৰফুকনৰ ওপৰত এখন কিতাপ আমি হেৰি হৈ আছিলে, আমাৰ সম্পাদনা চলি আছিলে। তো সেই হিচাপে আমি এটা বৃহত্তৰ স্বাৰ্থত আমি উপস্থিত থাকিব নোৱাৰিলোঁ। তাৰ কাৰণে আজি শেহতীয়াকৈ আমাক লগ পাই মই খুবেই, যদিও মই ভাবোঁ এইটো কাৰণে মই ইমান উপযুক্ত নহয়, কাৰণ তেওঁলোকে যিটো মৰম দিছে, সেই মৰমখিনি পাবৰ কাৰণে আজি আমাৰ তেওঁলোকৰ মাজত আহি উপস্থিত হ'ব পাৰিলোঁ। আৰু আমি আশা ৰাখোঁ আৰু আমি প্ৰতিশ্ৰুতিবদ্ধ যে শিৱসাগৰ যে আমাৰ এনেকুৱা ধৰণৰ বৌদ্ধিক কচৰতৰ কাৰণে এখন ছ'চাইটি যিটো মেৰুদণ্ড, আৰু ভৱিষ্যতে তেওঁলোকে কৰি যাব, আমি সহায় আগবঢ়াবলৈ আমি বদ্ধপৰিকল্পক। সেই হিচাপে আৰু যিধৰণে এটা স্বীকৃতি দিলে যে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত লাগি আছিলে, আৰু আমাৰ লগত সহযোগিতা হিচাপে আমাৰ টাইপাৰ মুখ্য উপদেষ্টা আছে, আমাৰ হেমন্ত চাংমাই ডাঙৰীয়া, আমাৰ বাইদেউসকলো আছে, আমাৰ দাদাসকলো আছে, যে সকলোৱে আমাৰ যিটো চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য হোৱা যিটো আমাৰ এটা প্ৰায় 6-7 বছৰীয়া যিটো দীৰ্ঘকালীন এটা আন্দোলন, আৰু শিৱসাগৰ আইকনিক চিটি 2019 চনতে হেৰি কৰিলে, কিন্তু আজিলৈকে আমাৰ আগবাঢ়ি যোৱা নাই। সেই আন্দোলনত আমি বৰ্তি হৈ আছোঁ, আৰু সেই বৰ্তি থকাৰ কাৰণে যিটো মৰম দিলে বা আশীৰ্বাদ দিলে, সেইটো কাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু আমি ভাবোঁ নতুন উদ্যমে আমি আগবাঢ়ি যাব পাৰিম। আৰু আমাৰ হেমন্ত চাংমাই ডাঙৰীয়া আছে, আমাৰ যোদ্ধা, তেওঁ আমাৰ নেতৃত্ব লৈ আছে যে আমি আগন্তুক দিনত এই জুন মাহত অলৰেডি আমাৰ আহি আছে যে আমাৰ শিৱসাগৰ চৰাইদেউ বিশ্ব ঐতিহ্যত সোমাব লাগিব মৈদামসমূহ, আৰু শিৱসাগৰ আইকনিক চিটিখন আমাৰ পুনৰভাৱে চেণ্ট্ৰেল গভৰ্ণমেণ্টে বা অসম চৰকাৰে যাতে চেণ্ট্ৰেল গভৰ্ণমেণ্টক অনুৰোধ কৰোঁ যাতে আমাৰ এইখিনি আগবাঢ়ি যাওক, কাৰণ কেলৈ সেই প্ৰপ'জেলটো ইতিমধ্যে স্থগিত হৈ গৈছে, 19 চনতে ঘোষণা কৰিলে। এই সংক্ৰান্তত আমাৰ হেমন্ত চাংমাই